নিৰ্মাণৰ ক্ষেত্ৰত তেনেকুৱা থলুৱা উদ্যোগবোৰে যথেষ্ট পৰিমাণৰ অৰিহণা যোগাব বুলি আশা কৰিব পাৰি। অৰ্থনৈতিক ভাৱে পিছপৰা মানুহখিনিয়ে ঘৰুৱাভাৱে সহজতে পোৱা মূল্যৱান প্ৰয়োজনীয় বস্তু তৈয়াৰ কৰি ঘৰুৱাভাৱে সকাহ লাভ কৰিব পাৰে আৰু লগতে বজাৰৰ ঠাই দখল কৰিবলৈ আগ্ৰহী হ'ব। থলুৱাভাৱে পোৱা এই সামগ্ৰীসমূহ ব্যৱহাৰ কৰি সাধাৰণ মানুহে উপকৃত হোৱাৰ উপৰিও ইয়াৰ বজাৰ ক্ৰমান্বয়ে বহল কৰিব পাৰিব। কাৰণ পেলনীয়া সামগ্ৰী যথেষ্ট পৰিমাণে পোৱা যায়। ই অতি সুলভ, ইয়াত অধিক অৰ্থৰ ব্যয় নহয় আৰু ইয়াক প্ৰস্তুত কৰিবলৈ অতি সহজ। গতিকে এই ক্ষুদ্ৰ উদ্যোগটোৰ দ্বাৰা দীৰ্ঘম্যাদী হোৱা এটা পৰিকল্পনা কৰিব পাৰি। গ্ৰাম্য অৰ্থনীতিত অৰিহণা যোগাব পৰা কপাহৰ পেলনীয়া সামগ্ৰী আৰু চিমেণ্টৰ বেগবোৰৰ পৰা হ'ব পৰা প্ৰদূষণ সুপ্ৰয়োগৰ নিবনুৱা সমস্যা কিছু পৰিমাণে হ'লেও কমাব পাৰি। ইয়াৰ উপৰিও অব্যৱহৃত কপাহী কাপোৰ ব্যৱহাৰ কৰি পৰিৱেশ বিনষ্ট হোৱাও কমাব পাৰি। জনবহুল দেশ এখনত সততে পোৱা এই সামগ্ৰীসমূহৰ দ্বাৰা এই ধৰণৰ স্ব-নিৰ্ভৰশীল প্ৰকল্পৰ যোগেদি দেশ এখনত অৰ্থনীতি আৰু নিবনুৱা সমস্যা কিছু পৰিমাণে কমাব পাৰি। এইখন পেলনীয়া শাৰীৰে বনোৱা হৈছে আৰু ইয়াক প্ৰস্তুত কৰিবলৈ বাঁহৰ শলা ব্যৱহাৰ কৰা হৈছে আৰু পেলনীয়া শাৰীৰে এটা লাডু বনোৱা হৈছে আৰু এইটো হৈছে চিমেণ্টৰ বেগ। ইয়াক ধুনীয়া দেখাবৰ কাৰণে ফুল অঁকা হৈছে আৰু ইয়াত কোনো খৰচ হোৱা নাই। ইয়াক হাতেৰে বনোৱা হৈছে আৰু ঊল ব্যৱহাৰ হৈছে আৰু আমাক সহযোগ কৰিছে। নমস্কাৰ, মোৰ নাম জয়শ্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰী গীতিমা ডেকা। নমস্কাৰ, মোৰ নাম শ্ৰী চয়নিকা ডেকা। নমস্কাৰ, মোৰ নাম মিছ বিদ্যা ডেকা। ধন্যবাদ।